অপূৰ্ব কুমাৰ শইকীয়াৰ গল্প মই তেজাবাই। গল্পকাৰ ৰাতি অলপ আগতে মই যেতিয়া সাৰ পাই গ'লোঁ তেতিয়া দেখিলোঁ মই ঘামেৰে গিলিপ খাই পৰিছোঁ। নিঃসংগ ৰাতিৰ কাতৰ উশাহৰ শব্দতে মই মানুহজনী বোধহয় হঠাতে এনেকৈ সাৰ পাই যাওঁ। দেহটো জঠৰ হ'লেও মোৰ মন যায় মই যেন সন্তৰ্পণে মজিয়াখনলৈ নামি গৈ তাৰ ঠাণ্ডাখিনি উপভোগ কৰোঁ। তেনে সময়তে খিৰিকীত ওলমি থকা চুচুক চামাক হৃদয় জোনবাইটোৱে মোক তোমালৈ মনত পেলায়। পৃথিৱীৰ শিৰৰ সেউতেৰে যেন নেমু হালধীয়া জোনটোৰ যাত্ৰা দেখি মই শিহৰিত হওঁ। এই সৰল সহজ যেন লগা জোনবাইটোৰো হেনো আজিলৈকে কোনেও নেদেখা এফাল আছে। অৱশ্যে মোৰ কোনো আগ্ৰহ নাই সেই অদেখা ফালটোৰ কথা জানিবলৈ। জোনৰ জ্যোৎস্নাৰ দৰেই তুমি নিজেই আচলতে তোমাৰ গল্পবোৰ। মই দুখিত মোৰ ওচৰত তোমাৰ আৰু আন কোনো পৰিচয় নাই। তোমাৰ লমা বান্ধি ওলমি থকা সেই গল্পবোৰৰ সিপাৰে থকা প্ৰকৃত তুমিজনৰ প্ৰতি মোৰ অকণো কৌতূহল নাই। আহা গল্পকাৰ, আমি কথা পাতোঁ অলপ দীঘলীয়াকৈ। তুমি যেন এক ৰহস্যময় ঔকুঁৱৰ। বাকলিৰ নিৰাপত্তা বেষ্টনী আঁতৰাই প্ৰকৃত তুমিজন ওলাই আহিবানে? ময়ো আচলতে এজনী মাটি কুঁৱৰীহে। মাটি কুঁৱৰীক কি বোলা তোমালোকে? কুমাৰণী? সঞ্চিত খাদ্যৰ বাবে এটা পঁইতাচোৰা দেহক মাটিৰ গৰ্ভত জমা ৰখা ব্যৱস্থাটোৰ দৰে ময়ো যেন সযতনে সঞ্চয় কৰি ৰাখিছোঁ তোমাৰ গল্পবোৰ, মোৰ আহিবলগীয়া বেয়া দিনবোৰত লগৰী হোৱাকৈ। তুমি অকণমান আগুৱাই আহিবানে? ময়ো তোমালৈ সুৰংগ এটা খান্দি মাজবাটতে লগ হওঁ। ইজনে আনজনক শুনাওঁ মাজবাটৰ মালিতা। নাইবা আমি কথাৰে দলং এখন সাজো, ইপাৰ সিপাৰ হওঁ, আমাৰ বজাকেইটা সলাই লওঁ, অনুভৱ কৰোঁ আমাৰ পৰস্পৰৰ পৃথিৱী দুখনৰ সম্পদ আৰু অভাৱ। এজনী নিঃক্ষীণ পাঠিকাই তেওঁৰ প্ৰিয় গল্পকাৰক এনে আবদাৰ কৰাৰ অধিকাৰ থাকেনে? মই নাজানো, একো নাজানো। মই তোমাৰ প্ৰথম গল্পটোৰ সমানেই মোৰ বয়স। তোমাৰ কোনোবা এটা সাক্ষাৎকাৰত তোমাৰ প্ৰথম গল্পটো সম্বন্ধে কোৱা কথা মোৰ মনত আছে। 30 বছৰ বয়সত তুমি তোমাৰ জীৱনৰ প্ৰথম গল্পটো প্ৰকাশ কৰিছিলা। তাৰ আগৰ ছোৱাত তুমি কেৱল পঢ়িছিলা। গল্পটো তেনেকৈ ৰৈ গ'ল সেই সময়খিনিকে খামুচি ধৰি। গল্পকাৰ মইহে কিন্তু ক্ৰমশঃ ডাঙৰ হৈ আহিলোঁ। চোৱা, মই কিমান ডাঙৰ হৈ গ'লোঁ। কোনো ফুট মণিয়াৰে এতিয়ালৈকে নিৰূপণ কৰা নাই মই বৰফুট হৈছোঁ নে নাই সেই কথা। কিন্তু মই নিজে অনুভৱ কৰোঁ যে মই মাজুফুট হ'বলৈ ইতিমধ্যেই এৰিছোঁ। নিৰন্তৰ ডাঙৰ হৈ গৈ থকাই কি জীৱনৰ কাম? তোমাৰ বয়স কিন্তু এজোপা বনচাই গছৰ উচ্চতাৰ দৰে
একে ঠাইতে ৰৈ গ'ল গল্পকাৰ। সদায় চিতুলি পকা খাই চোৱাগুটিৰে মুহুদি কৰা বান্দৰৰ কলিজা তোমাৰ গোলাপী আৰু নীলা বেদনাৰে আক্ৰান্ত, কেহাকৈ মিঠা, কেহাকৈ মিঠা। বৰ ভাল লাগে দেখোন এনেকৈ ভাবি। ডালিম পকি মাটিত সৰিল, তোমাৰ তেজাবাই গাভৰু হ'ল। তুমি গল্প লিখি থাকোঁতে গমেই নাপালা কোঁৱৰ, কেনেকৈ যে সময় আমাৰ দেশত পৰিৱৰ্তনৰ প্ৰাকৃতিক ভূচিত্ৰাৱলীখন আঁকে। গছত পকা ডালিম তুমি জানো কেতিয়াবা ওচৰৰ পৰা চাইছা গল্পকাৰ? নাফাটিলে জানো গছৰ ডালিম পকিব পাৰে? আৰু এটা ফটা ডালিম অশ্লীলভাৱে ধুনীয়া নহয়নে? নাৰীত্বৰ এই শৰীৰী সাদৃশ্যৰ কথাটো মন কৰি তুমি শিয়ৰি উঠানে গল্পকাৰ? আজিকালি তুমি মহানগৰত থাকা, বজাৰৰ পৰা তুমি বাছি বাছি কিনা পকা ডালিম, সেই ডালিমত তুমি মই তেজাবাই ডাঙৰ হোৱাৰ বতৰাটো নাপাবা। তুমি জানো মাধৈ মালতীৰ গুটি দেখিছা? গাঁৱত জন্ম তোমাৰ, এদিনৰ বাবেওতো গৰখীয়া হৈছিলা, পিনপিনাই ফুৰিছিলা হাবিয়ে জংঘলে। সৰুতে তুমি নিশ্চয় দেখিছিলা, এতিয়া হয়তো পাহৰিলা। খাই পাইছানে মাধৈ মালতীৰ গুটি গল্পকাৰ? তোমাৰ গল্পবোৰত মই গাঁৱৰ মহমহীয়া গোন্ধ এটা পাওঁ, এচকল কেঁচেলু আমৰ দৰে, হাতৰ তলুৱাত মহুৰা গেন্ধাই ফুলৰ পাতৰ দৰে। এই গোন্ধই মোক বলিয়া কৰি তোলে গল্পকাৰ। মোৰ দৰে বাৰু তোমাৰো আছে নেকি এইদৰে শৈশৱৰ গাঁওখন কেকো জেকোকৈ নিৰন্তৰ কঢ়িয়াই লৈ ফুৰাৰ বিলা? কাকৈচিৰা বৰষুণত তিতি জুৰুলি জুপুৰি হ'বলৈ বহু সময় লাগে। তেনেকৈ তিতি কেতিয়াবা পাইছানে গল্পকাৰ? বাহনিৰ সেন্দুৰী আমজোপাৰ তলত কাকৈচিৰা বৰষুণত, তোমালোকে কিনকিনীয়া বৰষুণ বোলা অৱশ্যে আশ্ৰয় লৈ পাইছা কেতিয়াবা? বৰ্ষাৰ দৰে আমৰ অজস্ৰ পাতৰে তললৈ সৰকি অহা বৰষুণৰ টোপালবোৰ কেনে লাগে বাৰু তোমাৰ? এনেকৈ তিতি সৰুতে মূৰৰ বিষসহ দুদিনমান জ্বৰ গোৱা কথাটো তোমাৰ মনত পৰেনে? তোমালোকে জলফাই বুলি কোৱা, আমি বোলো বেল ফুল। কেনে ভাল লগা সেউজীয়া নীলা আৰু কুহুমলীয়া পাতদাৰ। তেনে ৰঙেৰে মোক নিজকো সজাবলৈ মন যায় গল্পকাৰ। তোমাৰ গল্পটো মই সপ্তবৰ্ণালীৰ দৰ্শন পাওঁ। থানিকতে কথাৰ ৰামধেনু সজোৱাৰ প্ৰৱণতা মই দেখা পাওঁ তোমাৰ গল্পৰ। কিয় বাৰু এই প্ৰৱণতা? তুমিয়েতো কৈছিলা গল্পকাৰ, ৰামধেনু কেৱল এক নিৰ্মাণ হ'ব পাৰে, বগা ৰংটো হাতোভাগ কৰাৰ অংক এয়া। বতৰ আংশিক ডাৱৰীয়া হ'ব, সময় ৰাতিপুৱা বা আবেলি হ'ব, আৰু এখন ৰামধেনুৰ জন্ম বেদনা উপলব্ধি কৰি ভাল লাগিব জাতীয় চৰ্ত সাপেক্ষ অনিশ্চয়তা। কিন্তু মজাৰ কথাটো কি জানা গল্পকাৰ? এনে অনিশ্চয়তাকে মোৰ ভাল লাগে। নিশ্চিত জীৱন এটাই মোক ইটো মূৰৰ পৰা আনটো মূৰলৈ পেণ্ডুলাম এটাৰ দৰে দুলি থকাৰ আনন্দকণ দিব নোৱাৰে। মই বেয়া পাওঁ সেই নিশ্চয়তাৰ দাৰিদ্ৰ গল্পকাৰ। আমোদজনক কথাটো কি জানা? মই নিজেও এজনী টিকিলি গল্পকাৰ, কিন্তু মোৰ আলোচনীৰ পাতত গল্প লেখা নহ'লগৈ। এতিয়া আৰু মন গ'লেও মই লেখা কামটো কৰিব নোৱাৰিম, কাৰণ মই এজনী
কোৱাড্ৰিপ্লাজিক, যাৰ হাত ভৰি জঠৰ হৈ গৈছে। কেনেকৈ আচলতে মই টিকিলিজনী জঠৰ হৈ পৰিলোঁ, তোমাৰ জানিবৰ মন নাযায়নে? এয়া যে মই তোমালৈ বুলি উলিয়াইছোঁ শব্দৰ সমদল, তাৰ অনুচ্চাৰিত শ্লোগানটো তুমি জানা? বৰ কঠুকী ছোৱালী মই। 2 বছৰ বয়সলৈকে হেনো মোৰ মাতেই ফুটা নাছিল। কোনোবা কবিৰাজৰ নিৰ্দেশত হাঁহৰ জিভা ধান খেৰৰ জুইত পুৰি খোৱা হৈছিল মোক। তাৰ পিছৰ পৰা মই যে অনৰ্গল কথা ক'বলৈ ল'লোঁ, অৰ্গল লগা নাই এতিয়াও মোৰ কথাত। অনবৰতে টপটপাই থাকিয়ে দেখোন ভাল পাওঁ মই গল্পকাৰ। মোৰ কথা অলপ মন দি শুনিবা। কিমান দুৰ্ভাগ্যৰ বোজা মই কঢ়িয়াই লৈ ফুৰিছোঁ তুমি জানা? তোমাৰ এটা বন্দুকৰ ভাষাৰে শীৰ্ষক গল্প এটা মই পঢ়িছিলোঁ। তাহানিতে অযোগ্যজনৰ হাতত পৰা এটা বন্দুকৰ ভয়াৱহতা আৰু অপব্যৱহাৰৰ কথা কোৱা হৈছিল তাত। আতংকিত মই হৈছিলোঁ তেতিয়াই। পিছে কেনে এক দুৰ্দান্ত সংযোগ গল্পকাৰ, কেনে এক ভয়াৱহ সংযোগ। সেই আতংকবাদৰে প্ৰত্যক্ষ বলি হৈছিলোঁ মই। উজনি অসমৰ এখন অখ্যাত গাঁৱত বিপ্লৱী আৰু চৰকাৰী পক্ষৰ গুলীয়াগুলীৰ মাজত ঘটনাক্ৰমে সোমাই পৰিছিলোঁ মই। প্ৰতিপদৰ নিশা আছিল সেইদিনা। অন্ধকাৰাচ্ছন্ন আকাশ। আমাৰ দদৌৰ ঘৰতে আহি আশ্ৰয় লৈছিলহি কেইজনমান বন্দুকধাৰী ডেকাই। চুৰি আৰু অভাৱ নাছিল তেতিয়া। কোনোবাই সেই তৎপৰতাৰ খবৰ দিছিলগৈ ওচৰৰে পুলিচ থানাখনত। চৰকাৰী বাহিনী আহিছিল জাক পাতি বৃত্তাকাৰে। আগতে বন্দুক চলোৱাজনেই বাচি যাব, ফৰ্মুলা। সন্মুখত মোৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা। জ্যামিতিৰ কিতাপৰ ৰম্বাছৰ এটা কোণ সমকোণ কৰি বৰ্গক্ষেত্ৰ সজোৱাৰ ব্যস্ততা। চকুত সোণালী ভৱিষ্যতৰ আশাৰ অনুপ্ৰভা, কলিজাত উদ্যম। হঠাতে ঘটিল ঘটনাটো। এটা পথভ্ৰষ্ট সিহৰ গলি দুৰ্দান্তভাৱে আহি সোমাই গ'ল মোৰ ডিঙিত গল্পকাৰ। মই ঢলি পৰিলোঁ। তেজে হেনো খমলা বান্ধিছিল মোৰ পঢ়াৰ মেজত সেইদিনা। সুদীৰ্ঘ 2টা দিনৰ মূৰত মই সাৰ পাইছিলোঁ মহানগৰৰ অতি বিশিষ্ট চিকিৎসালয়খনৰ বিচনাত। কেৱল দেখিছিলোঁ কিছুমান উদ্বিগ্ন মুখ। চিৰিয়াখানাৰ প্ৰাণীৰ দৰে মোক চাইছিল সকলোৱে। দুখ, হতাশা আৰু উৎকণ্ঠা প্ৰায় সমানে আছিল মোৰ সেইবোৰ অস্থিৰ চকুত। মোৰ চৌপাশৰ পৰা পৃথিৱীখন আঁতৰি গৈছিল যেতিয়া মই গম পাইছিলোঁ মই দেখোন জঠৰ হৈ পৰিছোঁ। মই সম্পূৰ্ণভাৱে হাত ভৰি লৰচৰ কৰিব নোৱাৰা হৈ গৈছিলোঁ। প্ৰস্ৰাৱ আৰু পৌষ্টিক তন্ত্ৰৰ ওপৰত মোৰ কোনো নিয়ন্ত্ৰণ ৰোৱা নাছিল। দেহৰ মোৰ প্ৰতিটো ৰন্ধত একোডালকৈ ৰবৰ জাতীয় পদাৰ্থৰ নলী সংযোগ কৰা আছিল। বগা হলেও চোলা পিন্ধা চিকিৎসক কেইজনমানৰ ৰুটিন সৰ্বোচ্চ চাৱনিয়ে মোৰ টোপনি সৰিছিল। হস্পিটালৰ পৰা ঘৰলৈ পঠোৱাৰ আগমুহূৰ্তত মোক জনোৱা হৈছিল ডিঙিৰ স্নায়ুৰজ্জুৰ আঘাতেৰে বিকল হৈ পৰিছিল মোৰ স্নায়ুতন্ত্ৰ। দেহৰ সৰ্বত্ৰ মোৰ পেৰালাইচিছ হৈছিল। বাৰু বাদ দিয়া সেইবোৰ কথা এতিয়া। তোমাৰ বহুতো গল্পই মোক কন্দুৱাইছে গল্পকাৰ। হাতত এটা ধিমিক ধামাক কেৰাচিনৰ চাকি লৈ ৰাতি 1 বজাত নিবনুৱা উৎকেন্দ্ৰিক পুত্ৰলৈ বাট চাই থকা বৃদ্ধা মাতৃগৰাকী। প্ৰকৃতিৰ মাজত এক উন্মুক্ত চেৰাখালীত সন্তান জন্ম দিবলৈ গৈ মৃত্যুবৰণ কৰা দুখীয়া মহিলাগৰাকী। বিপদজনকভাৱে আকৰ্ষণীয় হাঁহিটোক বিকৰ্ষণীয় কৰিব পৰাকৈ
জীয়েকৰ দুপাৰি দাঁতত সানি দিয়া জুইলা, আৰু কিমান যে জীৱনেৰে নিৰ্যাতিত তোমাৰ গল্পৰ চৰিত্ৰ। আৰু হাঁহিছোঁ জানো কম, তোমাৰ গল্পৰ চৰিত্ৰৰে ধেমালি ধুমুলা কৰিয়ে উমলিছোঁ জামলিছোঁ। তেনেকৈ ডাঙৰ হোৱা মই তেজাবাই, তেনেকৈ ডাঙৰ হোৱা মই তেজাবাই। জলফাই গছৰ পাতৰ পৰ্বান্তৰ তুমি দেখিছানে নাই গল্পকাৰ? এই ৰংবোৰেই বাৰু আমাৰ মনৰ ৰং হৈ নিৰ্দিষ্ট সময় একোটা ধৰি নাৰাখেনে? মই ভাল পাওঁ এই বহুমাত্ৰিক কাব্যিকতা গল্পকাৰ। আৰু দেখিছানে কেনেকৈ এটা কবিতাৰ দৰে ঠেও দি নামি আহে জলফাইৰ এটি সদ্যমৃত পাত। এয়া মৃত্যুৰ কবিতা নে এটা সেউজীয়া কবিতাৰ মৃত্যু বাৰু? আমাৰ গাঁওখনৰ আকাশখন এতিয়া গোমা। আন্ধাৰৰ শাসন চলা আকাশত তৰা হৈ ফুলি ৰয় সহস্ৰ চকু। লুকাই আছে ক'ৰবাত সদ্যজাত এটি প্ৰতিপদৰ জোন পায়। প্ৰতিপদৰ কৌমুদী তোমাৰ কেনে লাগে গল্পকাৰ? সম্ভাৱনা, কেৱল সম্ভাৱনা ডাঙৰ হোৱাৰ। আকাশখনৰ নৈৰিত কোণত জাকি মাৰি ওলাইছে এথুপি তৰা। তোমাৰ মহানগৰৰ আকাশখন কেনে এতিয়া? গোপ মৰা আন্ধাৰ নেকি বাৰু এতিয়া? লাৱনেৰে হেঁচি দিওঁ নেকি বাৰু তোমাক মোৰ পৰা দুটামান তৰা? নে চেকনিৰে খেদাই পঠাওঁ? তোমাৰ মেঘাচ্ছন্ন উকা আকাশখন মোৰ দেখোন সহ্য হোৱা নাই গল্পকাৰ। এই সময়ত মই নিজে এথুপি তৰাৰে সমৃদ্ধ হৈ থকাটো তোমাৰ প্ৰতি অন্যায় নহ'বনে? পৃথিৱীত উপলব্ধ বহু সনাতন সত্যৰ দৰে এই কথাও সত্য যে জীৱনত তোমাক কাহানিও লগ পোৱাটো হৈ নুঠিবগৈ। কাৰণ ময়েই নিবিচাৰোঁ তোমাক লগ পোৱাৰ এই আনুষ্ঠানিকতা। অনানুষ্ঠানিকভাৱে আমি দেখোন লগ পায়েই থাকোঁ গল্পকাৰ। মাধৈ মালতী ফুল সন্ধ্যা সময়ত ফুলি উঠাৰ দৰে ময়ো ফুলি উঠোঁ কেতিয়াবা নিজান ৰাতি। চৌপাশে মই বিয়পাই দিওঁ মোৰ ইচ্ছাৰ শুভ্ৰ সৌৰভ। সেই সৌৰভে তোমাকো বাৰু ঢুকি পাইগৈনে? তোমাৰ নাক আৰু বুকুৱে বাৰু সহায় কৰেনে তোমাক উশাহত মোক ধাৰণ কৰিবলৈ গল্পকাৰ? বৰ্ণহীন হ'লেহে দেখোন সুগন্ধি হ'ব পাৰি। ময়ো বগা ফ্ৰক এটা পিন্ধি ভাল পাওঁ ৰাতিৰ নিজানত। স্বভাৱজাতভাৱেই মই শুভ্ৰ বসনা জানা। গাঁৱতেই ডাঙৰ হৈছিলোঁ যদিও চেচুৰৰ আলু খাই পাইছিলানে কেতিয়াবা? তাৰ সোৱাদটো বৰ্ণনা কৰিবলৈ অকণমান টান নহয়নে বাৰু? মোৰ দৰে তুমিও বাৰু প্ৰায়ে শব্দ সংকটত ভোগানে? চেচুৰৰ কাণ্ডৰ লগত মিঠা আলুৰ সোৱাদ পৃথককৈ বুজাবলৈ তুমি শব্দৰ অভাৱ অনুভৱ কৰানে? চেচুৰৰ শিপা খন্দাৰো আনন্দ আছে। কিমান দূৰলৈকে খান্দি খান্দি গৈ থাকিব লাগে আলুটোৰ বাবে, নহয়নে? মোৰ দৰে ছোৱালী এজনীৰ হৃদয়লৈও বাটটো হেনো তেনে। বহু দূৰ সন্ধানী চকুৰে বাট বোলাৰ পিছত মোৰ হৃদয়ৰ ঘৰ মানে আৰু কি? পজা। তেনেকুৱা দুখুনী পজা এটালৈ কাহানি বা ভুমুকিয়াই চোৱাৰ বিলাস হৈছেনে তোমাৰ? অকণমান জিৰাবৰ মন নাযায়নে তোমাৰ? দূৰণিবতীয়া যাত্ৰাৰ ৰাস্তাৰ কাষত থকা এনে এটি সুশীতল পজাৰ ছাট। অকণমান
তালপাতৰ বিচনীৰ বা টেকেলিৰ কেইঢোকমান সুশীতল পানী, কেইটিমান জুইত পোৰা কেঁচা মকুমাহৰ চিৰা। শুনিবলৈ মন নাযায়নে দুটিমান আত্মবিশ্বাসহীন কথা? এনেকৈ পম খেদা নহ'বনে চেচুৰৰ বিচ্ছিন্ন আলু? মোৰ দৰে নিৰ্বিশেষ ছোৱালী এজনীৰ বহুধা বিভক্ত পৰিচয়ৰ নে তুমি কি কোৱা? তুমি নাহাঁহিবা গল্পকাৰ। মোৰ এজন প্ৰেমিকো আছিল, অকাল পক্ক টিকিলি মই। সৰু সৰু চকু, উঠঙা কপালেৰে চৈনিকৰ ল'ৰা এজনে মৃত্যু মোক ভাল পাই থকাৰ প্ৰতিশ্ৰুতি দিছিল তেতিয়া। মোৰ ভৱিষ্যতৰ সপোনৰ কলাজৰ মাজত তেওঁৰ মুখছবিখন আছিল সৰ্বব্যাপ্ত হৈ। মই গুলীবিদ্ধ হৈ চিকিৎসালয়ত পৰি থাকোঁতে মোৰ খবৰ কৰিবলৈ অহা সেইজন মোৰ আগলি জীৱনৰ লগৰীয়ে কি ক'লে জানা? মোক তেওঁ ক'লে যে মন হেনো বিপ্লৱ আৰু প্ৰতি বিপ্লৱৰ মাজৰ দ্বন্দ্বৰ এক কৰুণ ফলশ্ৰুতি। মাজত বাস কৰা মানুহৰ হেনো এনে দশা হয়েই। সেওঁতাত অকণিৰ নিৰাপত্তা নাথাকে। পক্ষপাতহীনতাৰ দায় হেনো এয়া। মোৰ এই অৱস্থা কেৱল এটা বিশুদ্ধ দুৰ্ঘটনা মাত্ৰ বুলি কৈ তেওঁ মোৰ জীৱনৰ বাবে শংকিত আৰু দুখিত বুলি ক'বলৈও নাপাহৰিলে। অৱশ্যে তেওঁ এইটো কথা নক'লে যে ভালপোৱাই মোৰ হেৰাই যোৱা জীৱনটোক পুনৰ বিচাৰি উলিয়াব আৰু আমি দুয়ো আমাৰ পুৰণা চিনাকি পৃথিৱীখনলৈ ঘূৰি আহিম। সেইবোৰ একো নঘটিল। কিছুমান সময়ত কেনেকৈ যে উদগ্ৰ সপোন এটা হৈ পৰে এক চৰম বোজা সদৃশ বাস্তৱ। মই দিক বিদিক হেৰুৱাইছিলোঁ। হুইল চেয়াৰৰ জীৱন এটাৰ লগত অভ্যস্ত হওঁতে মোৰ বহু দিন লাগিছিল গল্পকাৰ। অৱশ্যে সেয়া এক সচেষ্ট আয়োজন আছিল জীৱনলৈ উভতি অহাৰ। জীৱনৰ পৰা পলোৱাৰ আগতে মই বাৰে বাৰে জীৱনলৈ উভতিব খুজিছিলোঁ। কাৰণ কিবা এটা বস্তু সজ্ঞানে চিৰদিনলৈ হেৰুৱাই পেলোৱাৰ আগতে মই উপলব্ধি কৰিব খুজিছিলোঁ পোৱাৰ আনন্দৰ তীব্ৰতা। কোৱাড্ৰিপ্লাজিকৰ জীৱন এটা থাকে, কামনা থাকে, বাসনা থাকে, পূৰা মাত্ৰাই থাকে গল্পকাৰ। কাৰণ ইচ্ছা আৰু অনিচ্ছাবোৰ থাকে মগজুতে। নিগৰি নিগৰি হেনো নিজৰাৰ দৰে তেজলৈ দাবি আহে ভালপোৱা, মন আৰু শৰীৰৰ দাবীবোৰ। এই 25 বছৰীয়া টিকিলিজনীৰ ডাঙৰ ডাঙৰ কথা। কি যে কৰা যায়? হুইল চেয়াৰখনতে চকুৰ সন্মুখত মেলি ৰাখিব পৰা ব্যৱস্থা এটা কৰি অজস্ৰ কিতাপ পঢ়িছিলোঁ মই। আমাৰ গাঁৱৰে লাইব্ৰেৰিয়ান এজনে মোক সহায় কৰিছিল কিতাপবোৰ গোটোৱাত। কিতাপৰ আখৰবোৰে মোৰ আত্মবিশ্বাস বঢ়াইছিল। হাত ভৰি লৰচৰ কৰিব নোৱাৰিলেও আখৰবোৰে মোৰ কাণৰ ওচৰত ফুচফুচাই মোক উচতাইছিল। কিতাপৰ পাততে মই ৰাচিলি ফ্ৰেডমেন বোলা সপ্ৰতিভ কোৱাড্ৰিপ্লাজিক ছোৱালীজনীক লগ পাইছিলোঁ। নিজৰ মন আৰু শৰীৰৰ অধিকাৰ সম্বন্ধে সচেতন। ৰাতিৰ নিৰ্জনতাত কিতাপৰ পৰা ওলাই আহি মোৰ ওচৰত থিয় হৈ তাই মোক বুজাইছিল, কিয় নোৱাৰিবা তুমি? তোমাৰ প্ৰেম আৰু বিবাহ দুয়োটাকে ৰক্ষা কৰিব পাৰিবা তুমি। মোলৈ চোৱাচোন, তোমাতকৈ বেয়া অৱস্থা মোৰ। কিন্তু চোৱাচোন, মই কেনেদৰে বান্ধি ৰাখিছোঁ মোৰ পূৰ্বৰ প্ৰেমিক আৰু বৰ্তমানৰ পতি চেপমেনক মৰমৰ দোলেৰে। শৰীৰ, আমিও শৰীৰী হৈ যাওঁ প্ৰায়। কাৰণ মনৰ পৰা শৰীৰলৈ কিমান দূৰ্ণবাদ। পৰিকল্পনাৰ দৰকাৰ নাই। নাই কোনো হিপোক্ৰিটীয় বা চৰিয়তীয় নিৰ্দেশনামা। কোনো ধৰণৰ লক্ষ্য প্ৰাপ্তি নোহোৱাকৈয়ে হুইল চেয়াৰতে শেষ হয় মোৰ এই শৰীৰী যাত্ৰা। কাৰণ মই যাত্ৰাতহে বিশ্বাস ৰাখোঁ জানা।
লক্ষ্য মোৰ বাবে এক অদৰকাৰী ধাৰণা মাত্ৰ। পাৰিবা, তুমিও পাৰিবা। চেষ্টা কৰিছোঁ মাত্ৰ এবাৰ। কেনেকৈ যে উত্তেজিত হৈ পৰিছিলোঁ মই জানা কল্পকাৰ। মুহূৰ্ততে আত্মবিশ্বাসৰ উত্তুংগ অৱস্থা এটাত আৰোহণ কৰিছিলোঁ মই। মোৰ এনে ভাৱ হৈছিল যে মই নিশ্চয় মোৰ প্ৰেমক মৃত্যুমুখৰ পৰা উভতাই অনাৰ চেষ্টা এটা অন্তত কৰিব পাৰোঁ। হে মোৰ প্ৰেমৰ দেৱতা, উভতি আহিবানে তুমি? কল্পকাৰ। পিছদিনা মই মতাই অনাইছিলোঁ মোৰ প্ৰেমিক বিতুল চেতিয়া নামৰ যুৱকজনক। কৌতুকৰ কথাটো কি জানা? বিপুলক মই মাতিছিলোঁ অম্লজান বুলি, কাৰণ তেওঁ মোৰ বাবে অম্লজানৰ দৰেই আছিল। আৰু অম্লজানে মোক মাতিছিল উজ্জান বুলি, কাৰণ মই হেনো পাতল আছিলোঁ। বাৰু থাকক সেইবোৰ কথা। মই বিচনাখনত শুই আছিলোঁ তেতিয়া। মোৰ প্ৰস্ৰাৱ চলাচলৰ বাবে দেহৰ নিম্নাংশত লগাই থোৱা ইনডুৱেলিং কেথেডাৰডাল একাষৰীয়াকৈ ৰাখি মই তেওঁক মোৰ বিচনাখনতে বহিবলৈ দিছিলোঁ। অলপ সংকোচ কৰি তেওঁ মোৰ বিচনাতে বহিছিল। মই মোৰ সোঁহাতটো লাহেকৈ বগোৱা বাই তেওঁৰ ফালে আগবঢ়াই দিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ অভিপ্ৰায় বুজি পাই তেওঁ নিজেই তেওঁৰ সোঁহাতখনেৰে মোৰ বাওঁ হাতখন খামুচি ধৰিছিল। বিদ্যুৎ প্ৰবাহৰ দৰে যেন কিবা এটা পাৰ হৈ যাব খুজিছিল মোৰ দেহৰ মাজেৰে। কোনে কয় মই এজনী কোৱাড্ৰিপ্লাজিক? সময় কুম জেলেকুৱাৰ গতিৰে যেন আগুৱাইছিল। প্ৰতিটো যাদুকৰী মুহূৰ্ততে যেন মই অনুভৱ কৰিছিলোঁ তেওঁৰ হাত আৰু মাতত পৌৰুষ নাছিল। তেওঁৰ কথাবোৰ অসংলগ্ন হোৱা নাছিল। সেমেকা অনুত্তেজনাৰ পৰিৱেশ এটাহে ওলমি ৰৈছিল তেওঁৰ ওচৰে পাজৰে। ঘৰত কোনো নাই, বহু ঘণ্টালৈ কোনোবা অহাৰ সম্ভাৱনাও নাই। তুমি ইচ্ছা কৰিলে আৰু ওচৰ চাপি আহিব পাৰা, অতি আকুলভাৱে কৈছিলোঁ তেওঁক মই আশা কৰিছিলোঁ তেওঁ আৰু ওচৰ চাপক, ইমানেই ওচৰ চাপক যাতে ক্ষণিকৰ বাবে হ'লেও তেওঁ উভতিবলৈ পাহৰক, স্তব্ধ আৰু মগজু ৰহিত হৈ পৰক সময়। কিঞ্চিত কপমাতেৰে তেওঁ কৈছিল, তোমাৰ গাত হাত থলেই তুমি দুখ পোৱা যদি এই সময়ত ওজনো তুমি বব পাৰিবা, অকণমান ওজন? মই অলপ হাঁহিবলৈ চেষ্টা কৰি তেওঁক বুজাইছিলোঁ, তুমি হয়তো নাজানা অম্লজান, দুখ পোৱাটো মোৰ বাবে এতিয়া আৰু সমস্যা হৈ থকাকৈ নাই। হেঁচা মাৰি ধৰিলেও দুখ নোপোৱাটোহে মোৰ এতিয়া সমস্যা। মানে মোৰ দেহৰ ছালৰ নোমকূপবোৰ, স্নায়ুৰ আগবোৰৰ অনুভৱ একেবাৰে নাইকিয়া হৈ গৈছে অম্লজান। প্লিজ, যদি তুমি পাৰা মোৰ দেহৰ স্পৰ্শ অনুভূতিবোৰক অলপ জগাই তুলিব পাৰি নেকি চেষ্টা কৰি চোৱাচোন। অনুগ্ৰহ কৰি তুমি মোৰ দেহাটোক অলপ দুখ দিবলৈ চেষ্টা কৰি চোৱাচোন। সেয়ে মোৰ বাবে আনন্দৰ সমাৰ্থক হ'ব। প্লিজ, এবাৰলৈ মোক ছোৱালী হোৱাৰ কিঞ্চিত মান হ'লেও আনন্দ অনুভৱ কৰিবলৈ দিয়া। মোৰ মাতটোও কঁপিছিল আবেগ আৰু উত্তেজনাত। সম্ভৱপৰ সমস্ত আকুলতা আৰু কাতৰতাৰে কথাকেইটা কৈছিলোঁ মই তেওঁক। অলপ সময় এক অবিশ্বাসৰ চাৱনিৰে তেওঁ মোলৈ থৰ লাগি চাই আছিল। কৃষ্ণপক্ষৰ গৰুবাটৰ লিক এটাত চেঁচা সাপ এডালৰ ওপৰত খালী ভৰিৰ তলুৱাখন পৰাৰ দৰে তেওঁ উচাপ খাই উঠিছিল। মই হয়তো মগজুৰ সন্তুলন হেৰুওৱা বুলি তেওঁ সন্দেহ কৰিছিল। বহু সময় মোৰ মুখলৈ ৰ লাগি চাই তেওঁ মোক অতি অসহায়ভাৱে যেন কৈছিল, তুমি এইবোৰ কি বেবেৰিবাং কথা কৈছা? এয়া কেনেকৈ সম্ভৱ? প্লিজ অম্লজান, তুমি মোক বিয়া পাতা। তোমাৰতো বিয়াৰ বয়স হৈছে, চাকৰিও আছে এটা। এয়া মোৰ অনুৰোধ নহয়, দাবী বুলিয়েই ধৰা। মই আচলতে
এক অনিশ্চয়তাৰ দুৰ্বহ বোজাৰ পৰা তাৎক্ষণিকভাৱে মুক্তি বিচাৰিছিলোঁ। উত্তৰটোৰ প্ৰকৃতিৰ ওপৰত মোৰ কোনো নিয়ন্ত্ৰণ নাছিল বুলি জানিও মই এটা স্পষ্ট উত্তৰ বিচাৰিছিলোঁ। তাৰপিছত কি হ'ল জানা কল্পকাৰ? এজন অনুভূতিহীন আৰু মোৰ লগত একো সম্পৰ্ক নথকা মানুহৰ দৰে তেওঁ আৰ্তনাদ কৰি উঠিল। তুমি পাগল হোৱা নাইতো? এয়া কেনেকৈ সম্ভৱ? আৰু এনেকৈ মোৰ প্ৰেম জীৱনৰ অন্ত পৰিছিল কল্পকাৰ। সন্ধিয়াৰ লগে লগে দৌ খাই পৰা আমলখি গছৰ পাত ওচৰৰ পৰা চাইছানে তুমি? বেলিৰ বাধ্যতামূলক প্ৰস্থানত কেনে এক দুখৰ ম্ৰিয়মান প্ৰকাশ। হয়তো মই নিজেই বিচাৰিছিলোঁ যে মোৰ ক্ষেত্ৰত নিশ্চিত কিবা এটা হওক। মই চাব খুজিছিলোঁ মানৱীয় জীৱনৰ সীমাবদ্ধতাৰ স্বৰূপ কল্পকাৰ। তেওঁৰ প্ৰেমৰ পূৰ্বৰ অক্টোপাছ বন্ধনৰ পৰা মই মুক্ত হ'বলৈ মোক অলপ ঘৃণাৰ প্ৰয়োজন হৈছিল আৰু অতি নাটকীয়তাৰে মই সেই ঘৃণা আদায় কৰিছিলোঁ। তাৰপিছতো মই বহুদিন জীয়াই থাকিলোঁ কল্পকাৰ। এই বেমাৰটোৰো ট্ৰেজেডি এয়াই যে ই যেনেকৈ জীৱনৰ সমান ওখ নহয়, তেনেকৈ মৃত্যুৰ সমান চাপৰো হ'ব নোৱাৰিলে। তোমালোকে কি বুলি কোৱা এনে এটা অৱস্থাক কল্পকাৰ? অবজৈৱনিক? বৰ জটিল শব্দ দেই এইবোৰ। বিচিত্ৰ জীৱন নিজৰা মোৰ। চৌচুৱাই, ৰৌৰুৱাই, কলকলাই, ভল ভলাই বৈ থাকে তাৰ গতিময়তাৰে কথাবোকে বেলবেলাই। ঘৰখনৰে আছুতীয়া কোঠা এটাত থাকোঁ মই। দিনৰ দিনটো মোক পতি কৰা মানুহ কোনোবা এগৰাকী থাকেই। তলিয়া উদঙাই দিয়া মই মৰম পাইছোঁ বহুতৰ পৰা। বনৰ মইনাৰ দৰে পিতৃ মাতৃৰ মইনা মাত হাৰে মোক জীয়াই থাকিবলৈ উৎসাহ দিয়ে। ৰাতিৰ অকলশৰীয়া সময়খিনিত মোৰ ওচৰলৈ বন কৰা পাকমাৰি বুঢ়া ডাৱৰীয়াজন আহে। গোফৰ বৰৈত বুঢ়া আৰু তৰ্জনী আঙুলি টাউদি মৃত্যুৰ হিচাপ ৰক্ষকজন আহে। দূৰ দূৰণিৰ পৰা বৈ অহা বহিৰ্বিশ্বৰ অনামী সংগীতে খোলা খিৰিকীৰে মোৰ কোঠাত প্ৰৱেশ কৰে। আৰু তেনে এটা ৰাতিতে কি ঘটিল তাকে শুনিলে তুমি আচৰিত হবা কল্পকাৰ। হিমহিমীয়া বৰষুণৰ ৰাতিৰ দেখ নেদেখ পোহৰত ছায়ামূৰ্তি এটা চুচুক চামাককৈ মোৰ খোলা খিৰিকীৰ কাষলৈ আহিল। মই উচাপ খাই উঠিলোঁ। জোনবাইটোক পিছলৈ ঠেলি সেই ছায়ামূৰ্তিটোৱে যেতিয়া খিৰিকীৰ দুডাল ৰ'দৰ মাজত নিজৰ মুখখন থলে, মই তাক মোৰ কোঠাৰ ডিম লাইটটোৰ পোহৰত স্পষ্টকৈ দেখিলোঁ। মুকলি ৰ'দে পৰা মুখেৰে গভীৰ চকুৰ ডেকা এটাই পৰাজয় সূচক আৰু সেমেকা হাঁহি এটাৰে মোক আশ্বস্ত কৰিলে। হাতেৰে ঠাৰে চিয়াৰে সি মোক ভয় নাখাবলৈ প্ৰবোধ দিলে। মই মনোজগঞ্জু 5 কিলোমিটাৰ আঁতৰৰ শাকমুঠীয়া বাগানৰ ল'ৰা মই ভয় ভয়কৈ তাক সুধিলোঁ, তুমি কিয় আহিছা ইয়ালৈ, তাকো ৰাতিৰ আন্ধাৰত মনে মনে? চোৰ ডকাইত মই নহওঁ, ভয় নাখাবা, সি প্ৰত্যয়জনকভাৱে ফুচফুচাই ক'লে। আৰু আচৰিত কথা যে মুহূৰ্ততে মোৰ তাক বিশ্বাস কৰিবলৈ মন গ'ল। মই সংগঠনত আছিলোঁ, এতিয়া ওলাই আহিছোঁ বিভিন্ন সুবিধাত, অৱশ্যে সংগঠনৰ পৰা পাৰ্মিশ্যন লৈ। মই সেমেকাই হাঁহিলোঁ। সেই হাঁহিত মোৰ সন্তুষ্টি কঢ়িয়াৰ কোনো অভ্যাস নাছিল। মই কেৱল ভাবি থাকিলোঁ সি বাৰু কিয় আহিছে মোৰ ওচৰলৈ। মই হয়তো চিঞৰি দিবও পাৰিলোঁহেঁতেন। ওচৰতে মাহঁত শুই আছিল এখন ডাঠ পৰ্দাৰ সিপাৰে, দিনৰ পৰিশ্ৰমৰ অন্তত দুৰ্ঘোৰ টোপনিৰে। কোৱা, মই ক'লোঁ। কিনো ক'ম, মই আচলতে তোমাৰ পৰা ক্ষমা বিচাৰি আহিছোঁ। কি দোষৰ বাবে? তোমাৰ আজিৰ এই অৱস্থাৰ বাবে আচলতে ময়েই দায়ী। আজিৰ পৰা 3 বছৰমান আগতে পুলিচৰ লগত এনকাউণ্টাৰ হওঁতে আচলতে মোৰ সন্দেহ হয় মোৰ এটা গুলি গৈ ভুলতে তোমাৰ ডিঙিত সোমাইছিলগৈ। তুমি আমাৰ অঞ্চলটোৰ আটাইতকৈ চোকা আৰু কাজি ছোৱালী আছিলা। মই 3 বছৰ ধৰি এই দুৰ্ঘটনাটোৰ বাবে অনুশোচনাত ভুগি আছোঁ। মোৰ ভুলৰ বাবেই হয়তো এটা সুন্দৰ জীৱন ধ্বংস হৈ গ'ল। কল্পকাৰ, জীৱনত বহু বিচিত্ৰ অনুভূতিৰেই মোকাবিলা কৰি আহিছোঁ। কিন্তু ৰাতিৰ নিৰ্জনতাত এক মায়াময়
আধা পোহৰ আধা আন্ধাৰৰ গইনাৰে মোৰ খিৰিকী মুখত অনুশোচনাৰে ভাৰাক্ৰান্ত এজন প্ৰাক্তন বিদ্ৰোহীৰ মুখৰ এই অনুভূতিটোক শাসন কৰিবলৈ গৈ মই বিভূতিত পৰিলোঁ। এনে এটা মুহূৰ্তত মোৰ জাগাত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন বাৰু? মই পিছে একো নকৰিলোঁ। তেল তেলকৈ তাৰ ভয়াৰ্তৰ সৰব চকু দুটালৈ চাই ৰ'লোঁ মই। মোৰ মনৰ ভিতৰতে যেন মই অনুভৱ কৰিছিলোঁ দুটা যুদ্ধোন্মুক্ত পক্ষ। লাহে লাহে সেই পক্ষ দুটা নীৰৱ হৈ আহিল আৰু মুহূৰ্ততে মোৰ অন্তৰ্প্ৰদেশ যুদ্ধক্ষেত্ৰৰ সলনি হৈ পৰিল এক পৰ্যটনস্থলৰ বদান্য গৃহস্থ। প্লিজ মোক ক্ষমা কৰা তুমি, নহ'লে মই শান্তিৰে জীয়াই থাকিব নোৱাৰিম। ল'ৰাটোৱে হেহাই হেহাই বৰ কষ্টৰেহে যেন ক'লে। মই আচৰিত হৈছিলোঁ। সেইদিনাতো সি অকলে নাছিলে, যুদ্ধক্ষেত্ৰখনত আছিল আৰু তাৰ কেইবাজনো সতীৰ্থ। কিন্তু আমোদজনকভাৱে সেই অনিচ্ছাকৃত অপৰাধটোৰ দায়িত্ব সি নিজৰ মূৰৰ ওপৰতে ল'ব খুজিছে। মোৰ বাবে এয়া আছিল এক বিৰল অভিজ্ঞতা। এনেকৈ মই আহিম কেতিয়াবা তোমাৰ খবৰ ল'বলৈ। তোমাৰ খিৰিকীৰ কাষৰ বাহনীৰ দ্বাৰাই ৰাতি মোক কোনেও নেদেখাকৈ তোমাৰ ওচৰলৈ অহাত সহায় কৰিব। প্লিজ তুমি মানা নকৰিবা। দিনৰ পোহৰত সকলোৱে দেখাকৈ তোমাৰ ঘৰলৈ অহাৰ মনৰ সাহ মোৰ নাই। তুমি মোক যি দণ্ড দিয়া তাকে মই মানি ল'ম। কেনে এক শংকৰ অনুভৱ। কাহানিও মুখামুখি নোহোৱা এক ভাৱৰ বিশৃংখলা, যেন বোৱতী নদীৰ ডুবিত পৰা এজন অনভ্যস্ত মাছমৰীয়া। মোৰ পৰা একো স্পষ্ট উত্তৰ নাপায় ল'ৰাটো এখোজ দুখোজকৈ মোৰ খিৰিকীৰ পৰা আঁতৰি গ'ল। মই অৱশ্যে ফুলতো তাক আকৌ নাহিবা বুলি নক'লোঁ। কিয়নো নক'লোঁ মই নিজেই নুবুজিলোঁ গল্পকাৰ। তোলা আৰু তেজা কাহিনীত এই চৰিত্ৰটো নাই আন বহু চৰিত্ৰ। ঘটিব পাৰে আধুনিক বুঢ়ীয়াৰ মুখত পুৰণি সাধুৰো ৰূপান্তৰ ঘটিব পাৰে। ল'ৰাটো আঁতৰি যোৱাৰ পিছত এঘণ্টামান মই এনেই পৰি থাকিলোঁ। এই অৰ্ধ জাগ্ৰত অৱস্থাটো পিছে মোৰ বাবে নতুন কথা নহয়। টোপনিয়ে মোৰ লগত লুকাভাকু খেলি থকাটোৱেই নিয়ম। আৰু তেনে এক অৱস্থাতে মই সেইদিনা এক সাংঘাতিক সপোন দেখিলোঁ। সপোনতে যেন এক আচৰিত ঘটনা ঘটিল। মই শুই থকা অৱস্থাতে ক'ৰ পৰা জানো এডাল প্ৰকাণ্ড অজগৰ মোৰ শোৱনি কোঠালৈ সোমাল আৰু একো নভবা নিচিন্তাকৈ মই সাপডালৰ পিঠিত বহি দিলোঁ। লাহে লাহে সাপডাল মোৰ কোঠাৰ বাহিৰলৈ ওলাল আৰু প্ৰচণ্ড গতিৰে অহা বাটেৰে উভতি গ'ল। মই এচাৰ খাই পৰি যাব নোৱাৰাকৈ সাপডালক জোৰেৰে সাৱটি ধৰিলোঁ আৰু মোৰ নিবিড় স্পৰ্শত উৎসাহিত হৈ সাপডালে তাৰ গতিবেগ বঢ়াই দিলে। বহুদূৰ যোৱাৰ পিছত সি এঠাইত ৰ'ল আৰু মন্দিৰ এটাৰ মুখত মোক নমাই দি ক'লে, তোমাৰ সৰ্পযাত্ৰাৰ বিলাস ইমানতে শেষ। অনুগ্ৰহ কৰি তুমি নামা আৰু ঘৰলৈকে যোৱাগৈ। কিন্তু মই কেনেকৈ যাম? মই দেখোন খোজেই কাঢ়িব নোৱাৰোঁ। তুমিতো জানাই মোৰ সৰ্বশৰীৰ পেৰালাইচিছেৰে আক্ৰান্ত। কন্দনামোৱা হৈ মই ক'লোঁ, এয়া চোৱা, তুমি পাৰিবা। খন্তেকৰ বাবে মই তোমাৰ বেমাৰ ভাল কৰি দিলোঁ। তুমি তোমাৰ ঘৰলৈ উভতি যাব পৰাকৈ তোমাৰ ভৰি দুখন সচল কৰি দিলোঁ। তাৰপিছত কি দেখিলোঁ জানা গল্পকাৰ? সাপডাল মুহূৰ্ততে এজন প্ৰৌঢ় পুৰুষত পৰিণত হ'ল আৰু তেওঁৰ অভিজ্ঞ চকুৰ ঔজ্জ্বল্যই মোৰ চকু মেলিব নোৱাৰা কৰিলে। তথাপি সেই উজ্জ্বলতাৰ পিনে মৰসাহ কৰি চাই মই দেখিলোঁ, সেইখন দেখোন তোমাৰ মুখ গল্পকাৰ। মোৰ ভাৱ হ'ল, পৃথিৱীৰ শ্ৰেষ্ঠতম চিত্ৰশিল্পীজনৰ হতুৱাই যদি পৃথিৱীৰ জটিলতম অথচ আশ্বাসদায়ক অনুভূতিটো অকুৱাব পৰা গ'লহেঁতেন, তেওঁ নিশ্চয় তোমাৰ মুখখনে আঁকিলেহেঁতেন গল্পকাৰ। সেইখন মুখত কোনো আত্মজীৱনী নাছিল, আছিল মাত্ৰ এটুকুৰা গল্প।
আচলতে সপোনটোৱে বাৰু মোক কি বুজাব খুজিছিল মই যে একোৱেই নুবুজিলোঁ গল্পকাৰ। তোমাক এটা ডাঙৰ কথা মই এতিয়াও কোৱাই নাই। মই আচলতে আত্মহত্যাৰ পৰিকল্পনাও কৰিছিলোঁ সকলোৰে অজ্ঞাতে। কিন্তু মোৰ মৃত্যুৱে সমাজখনলৈ কিবা অশুভ বাৰ্তা কঢ়িয়াই আনে বুলিও মই শংকিত হৈছিলোঁ। প্ৰচণ্ডভাৱে জীৱনক ভাল পোৱা মোৰ দৰে এজনী ছোৱালীৰ ভীৰু আত্মসমৰ্পণ মোৰ নিজৰ বাবেই বাৰু কেনেকৈ গ্ৰহণযোগ্য হ'ব? তোমাক মই কথা দিছোঁ গল্পকাৰ, মই নমৰোঁ। তোমাৰ ইমান উন্মাদ পাঠিকা হোৱাৰ সুবাদতে মই বাৰু তোমাক এটা অনুৰোধ কৰিব নোৱাৰোঁনে? মোৰ কাহিনীটোৰ বাৰু তোমাৰ হাতৰ এটা গল্প হোৱাৰ যোগ্যতা আছেনে? যদি নাইও তুমি অলপ হৰণ ভগন কৰি বাৰু এটা গল্প লিখি দলিয়াবানে? আকৌ শব্দ সংকটত ভুগিছোঁ মই। কি বুলি কওঁ তোমাক মোৰ? তুমি মোৰ কোন? মানসিকভাৱে মই বাৰু এক বহুচাৰিণী নেকি? মই আশা কৰোঁ মোক লৈ লিখা তোমাৰ গল্পটোত প্ৰতিভাত হওক এজনী সাধাৰণ গয়া ছোৱালীৰ প্ৰেম, অভিপ্সা আৰু দৈৱ। সামৰণিটো মাত্ৰ তেজাৰ দৰে নহ'ব। মোৰ ৰাজৰাণী হোৱাৰ কোনো সুযোগ নাথাকিব গল্পটোত। লিখা গল্পকাৰ, লিখা। আৰু এয়াই হ'ব এজন গল্পকাৰৰ এজন অজ্ঞাত কুলশীল মৰম আকলোৱা পাঠিকাৰ প্ৰতি অকণমান সহমৰ্মিতা।